নমস্কাৰ মই হিমাংশু ভূঞা ইউনিক ইনফোটেইনমেন্টৰ এটা নতুন খণ্ডলৈ সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ বিষয়টো প্ৰত্যাশিতভাৱে সুমি বৰা আৰু বিশাল ফুকন সুমি বৰা কিদৰে আহিছিল বিশাল ফুকনৰ সংস্পৰ্শলৈ বিশাল ফুকন কোন বিশাল ফুকনে কিদৰে মেলিছিল এখন প্ৰবঞ্চনাৰ জাল সুমি বৰা আৰু বিশাল ফুকনৰ মাজৰ ঘনিষ্ঠতা বৃদ্ধিৰ আঁৰৰ কাৰণ কি অনলাইন ট্ৰেডিংৰ নামত কিদৰে প্ৰবঞ্চনা কৰা হয় এই কেইদিন সোশ্যাল মিডিয়া সকলোতে এই বিষয়ক লৈ চৰ্চা অব্যাহত আছে তাৰ মাজতে পোহৰলৈ আহিছিল এই 22 বছৰীয়া বিশাল ফুকন নামৰ যুৱকজন এই যুৱকজনেও দীৰ্ঘ সময়ৰ পৰা বহুতক প্ৰবঞ্চনা কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতে ডিব্ৰুগড়ৰ নিজৰ বাসভৱনৰ পৰা বিশাল ফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তথ্য অনুসৰি এনে অনলাইন প্ৰবঞ্চনাৰ প্ৰায় 2200 কোটি টকীয়া এক বৃহৎ স্কেম সংঘটিত হৈ আছে সমগ্ৰ ৰাজ্যত বিশাল ফুকনে কাস্টমাৰক বা ৰাইজক এটা প্ৰতিশ্ৰুতি দিছিল যে আপুনি যিমান ইনভেষ্ট কৰিব সেই ইনভেষ্টৰ ওপৰত আপুনি 30% প্ৰফিট পাব আৰু মাত্ৰ 60 দিনৰ ভিতৰত এই 30% প্ৰফিটৰ সৈতে আপুনি আপোনাৰ মূলধন উভতাই পাব এনেদৰে এক প্ৰবঞ্চনাৰ জাল মেলি দিছিল বিশাল ফুকনে আৰু এই বিশাল ফুকন এৰেষ্ট হোৱাৰ পাছতে বহুখিনি কথা পোহৰলৈ আহিছে বিশাল ফুকন সৰুৰে পৰাই এগৰাকী অত্যন্ত মেধা সম্পন্ন আৰু সংগীত ভালপোৱা যুৱক আছিল এনেদৰে আহি বিশাল ফুকন 4টাকৈ কোম্পানীৰ মালিক হৈ পৰিছিল তেওঁ ইনভেষ্ট কৰিছিল অসমীয়া চলচ্চিত্ৰ জগততো আৰু এই বিশাল ফুকন এতিয়া এগৰাকী হাজাৰ কোটি টকাৰ মালিক ইমান কম বয়সতে বিশাল ফুকনৰ কেনেদৰে আহিল ইমান সম্পত্তি এয়া নিশ্চয়কৈ সকলোৰে বাবে এক সন্দেহৰ বিষয় আৰু এই সন্দেহৰ ভিত্তিতে আৰক্ষীয়ে এই যুৱকজনক এই কিশোৰজনক গ্ৰেপ্তাৰ কৰে পিছে এই ট্ৰেডিংৰ মাষ্টাৰমাইণ্ড বিশাল ফুকন কোন বিশাল ফুকনৰ ঘৰ ডিব্ৰুগড়ত এই বিশাল ফুকনৰ পিতৃৰ নাম বিপিন ফুকন আৰু মাতৃৰ নাম জলি হাজৰিকা ফুকন নামৰূপৰ পৰা হাইস্কুল শিক্ষান্ত পাছ কৰি এই বিশাল ফুকন ডিব্ৰুগড়ৰ সলব্ৰুকৰ বাণিজ্য শাখাত নামভৰ্তি কৰিছিল বিশাল ফুকনৰ পিতৃ আছিল আসাম পেট্ৰকেমিকেলছ লিমিটেডৰ এগৰাকী কৰ্মচাৰী কিন্তু পিতৃৰ মৃত্যুৰ পাছত এই বিশাল ফুকনে মাতৃৰ সৈতে নামৰূপৰ এটা ভাড়া ঘৰত থাকিবলৈ লয় হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ পাছতে এই বিশাল ফুকনে অনলাইন ট্ৰেডিংৰ কাম আৰম্ভ কৰে আৰু 2020 চনৰ পৰা তেওঁ সংগীত চৰ্চাও সমান্তৰালভাৱে কৰি গৈছিল প্ৰথম অৱস্থাত বিশাল ফুকনে পানট্ৰে নামৰ এটা ট্ৰেডিং কোম্পানী তেওঁ খুলিছিল আৰু এই কোম্পানীটোৰ জৰিয়তে তেওঁ নামৰূপৰ বহু যুৱকক প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে সৰুৰে পৰা এক সাংস্কৃতিক মনৰ অধিকাৰী আছিল বিশাল ফুকনে গান গোৱাৰ লগতে তেওঁ বাদ্যযন্ত্ৰও বজাব জানিছিল 2020 চনৰ পৰাই সংগীতৰ সাধনা কৰি অহা বিশাল ফুকনে সাংস্কৃতিক ক্ষেত্ৰতো খুপনি পুতিবৰ বাবে দীৰ্ঘ সময়ৰ পৰা চেষ্টা কৰি আহিছিল লগতে বিশাল ফুকনে বিচাৰিছিল অসমৰ সাংস্কৃতিক কৰ্মীসকলৰ সংস্পৰ্শলৈ অহাটো পিছে ইমান কম বয়সতে কেনেকৈ ধনী হৈ পৰিছিল বিশাল ফুকন আমি ইতিমধ্যে উল্লেখ কৰিছো বিশাল ফুকন এক সাংস্কৃতিক মনৰ অধিকাৰী আছিল বিশাল ফুকনে বিচাৰিছিল নিজকে সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰতিষ্ঠিত কৰা তেওঁ ভাল গীত গাইছিল আৰু এনেদৰেই এদিন বিশালৰ সংস্পৰ্শলৈ আহিছিল সুমি বৰা যি নৃত্যশিল্পী আৰু অভিনেত্ৰী বুলি জনাজাত যদিও তেওঁ কেৱল মাত্ৰ দুখনমান চিনেমাতহে অভিনয় কৰিছে তাৰে ভিতৰত যতীন বৰাৰ পৰিচালিত আৰু প্ৰযোজিত ৰাঘৱ অন্যতম আৰু এই সুমি বৰাৰ জৰিয়তে বিশাল ফুকনে সাংস্কৃতিক ক্ষেত্ৰখনৰ বহু লোক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বহু লোকৰ ধন নিজৰ কোম্পানীত বিনিয়োগ কৰাইছিল বুলি অভিযোগ উত্থাপিত হৈছে আৰু এনেদৰে প্ৰতিদিনে বিশাল ফুকনৰ উপাৰ্জন বৃদ্ধি হ'বলৈ আৰম্ভ কৰে আৰু এই অসৎ উপাৰ্জনৰ জৰিয়তে বিশাল ফুকনে এক বিলাসবহুল জীৱন প্ৰণালী আৰম্ভ কৰে আৰু লগে লগে বহুতৰ চকু পৰে বিশালৰ নতুন জীৱনশৈলীৰ ওপৰত বিশাল ফুকনৰ কামৰ বোজা ইমান বাঢ়ি গৈছিল তেওঁ মেনেজাৰ ৰাখিবলৈ বাধ্য হৈছিল তেওঁ ৰাখিছিল প্ৰাঞ্জল হাজৰিকা নামৰ এজন মেনেজাৰ আৰু এই মেনেজাৰজনকো এতিয়া আৰক্ষীয়ে আটক কৰিছে সুমি বৰাক বিচাৰিও আৰক্ষীয়ে অভিযান চলাই আছে কিন্তু সুমি বৰা আজি কুপতি তেওঁ নিজকে আত্মগোপন কৰি ৰাখিছে ক'ত আছে কি কথা কোনেও নাজানে দুদিন ধৰি সুমি বৰাৰ মোবাইল অফ
আজি শেহতীয়াকৈ অহা এক খবৰ অনুসৰি চুমি বৰাই বিশাল ফুকনৰ সৈতে থকা তেওঁৰ প্ৰতিটো মুহূৰ্তৰ ফটোজ যিখিনি তেওঁ ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল সেইখিনি ইতিমধ্যে তেওঁ ডিলিট কৰিছে আৰু এই বিশাল ফুকনক এৰেষ্ট কৰাৰ পাছতেই চুমি বৰাই যি বিয়া পাতিছিল ডেষ্টিনেশ্যন ৱেডিং উদয়পুৰত সেই বিয়াখনক লৈও নানা ধৰণৰ গচিপ এতিয়া আৰম্ভ হৈছে চুমি বৰাই 1.5 কোটি টকাৰ গহনা পৰিধান কৰিছিল নিজৰ বিয়াত বিয়ালৈ যোৱা অতিথিৰ অনা নিয়াৰ বাবে তেওঁ 65 লাখ টকাৰ কেৱল বিমানৰ টিকটেই কৰিছিল যিসকল অতিথি বিয়ালৈ গৈছিল সেই অতিথিসকলৰ অহা যোৱা থকা খোৱা সকলো আছিল বিনামূলীয়া এয়া সকলো টকা খৰচ কৰিছিল চুমি বৰাই দুটামান গীতত কোৰিওগ্ৰাফি কৰি দুখনমান সিনেমাত অভিনয় কৰি কেইটামান মিউজিক ভিডিঅ'ত অভিনয় কৰি চুমি বৰা ইমান টকাৰ অধিকাৰী কেনেকৈ হৈ পৰিছিল কেনেকৈ চুমি বৰাই বিয়া পাতিবলৈ সাহস কৰিছিল ইমান বিগ বাজেটত আৰু চুমি বৰা যাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে তেওঁ এগৰাকী প্ৰফেচনেল ফটোগ্ৰাফাৰ যাৰ নাম তাৰ্কিক বৰা তেওঁলোকে ক'ত টকা পাইছে তেওঁলোকে কেনেদৰে বিয়া পাতিছে সেয়া আমাৰ বিচাৰ্য বিষয় নহয় কিন্তু বিয়াখনত ইমান টকা কিদৰে তেওঁলোকে খৰচ কৰিছে এই মুহূৰ্তত হিউ এক চৰ্চিত বিষয় বা ৰহস্যৰ আৱৰ্তত কাৰণ চুমি বৰাৰ সৈতে আছিল এই বিশাল ফুকনৰ এক ঘনিষ্ঠ সম্পৰ্ক আমি পূৰ্বতে উল্লেখ কৰিছোঁ যে চুমি বৰা কিদৰে সংস্পৰ্শলৈ আহিছিল বিশাল ফুকনৰ যিহেতু এক সাংস্কৃতিক মন আছিল গতিকে তাৰ সুবাদতেই চুমি আৰু বিশালৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পায় আৰু চুমি বৰাই এই বিশাল ফুকনক ভায়েক পাতি লয় আৰু সিনেমাৰ প্ৰডিউচ কৰিবৰ কাৰণেও এটা সময়ত বিশাল ফুকনক প্ৰস্তাৱ আগবঢ়ায় আৰু আদিত্যম শইকীয়া নামৰ চলচ্চিত্ৰ পৰিচালকজনৰ যাৰ প্ৰথম সিনেমা ৰঙা টাপু ইতিমধ্যে বক্স অফিচত হিট হৈছে আৰু তেওঁ দ্বিতীয়খন ছবি দি ব্লেক আমব্ৰেলাত য'ত চুমি বৰাই অভিনয় কৰাৰ কথা আছিল এই সিনেমাখনৰ প্ৰযোজনাৰ দায়িত্বত আছিল এই বিশাল ফুকন এই 22 বছৰীয়া ল'ৰাটো যেতিয়া আমাক কোনোবাই লোভ দেখুৱাই যে ইমান টকা ইনভেষ্ট কৰ টকা ডাবল হৈ যাব বহু লোক আছে এই লোভত পতিয়ন যায় আৰু তেওঁলোকে টকা ইনভেষ্ট কৰে আৰু বিশাল ফুকনে যিখন প্ৰবঞ্চনাৰ জাল মেলিছিল এই প্ৰবঞ্চনাৰ জালত নিশ্চয়কৈ বহু লোকে ভৰি দিছিল এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ কষ্টৰ ধন যাতে অবাবত নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ ৰাইজক আহ্বান জনাইছে লগতে এনে ধৰণৰ যি ফ্ৰড আছে এই ফ্ৰড সকলকো কম দিনৰ ভিতৰতেই কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এতিয়া প্ৰশ্ন হৈছে এই বিশাল ফুকনৰ লগত আৰু কোন কোন জড়িত হৈ আছে নিশ্চয়কৈ প্ৰতিদিনে ইয়াৰ আপডেটছ আহি থাকিব আৰু চুমি বৰা যেতিয়া আৰক্ষীৰ জালত পৰিব নিশ্চয়কৈ আৰু বহু ৰহস্য পোহৰলৈ আহিব এগৰাকী কম বয়সীয়া যুৱকক টকাৰ লোভে কিদৰে শেষ কৰি পেলালে ই এক নিশ্চয়কৈ জ্বলন্ত উদাহৰণ সাংস্কৃতিক মনৰ অধিকাৰী আছিল পঢ়া শুনাটো ভাল আছিল কিন্তু টকাৰ মোহে অধিক টকাই এজন যুৱকৰ গোটেই জীৱন এতিয়া ধ্বংস কৰি পেলোৱাৰ দৰে উপক্ৰম হৈছে গতিকে নিশ্চয়কৈ এয়া আমাৰ যুৱ প্ৰজন্মৰ বাবে এক চিন্তাৰ বিষয় সমাজৰ বাবে এক চিন্তাৰ বিষয় আজিৰ ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম